লখিমপুৰ ধেমাজি আমাৰ ইয়াত এয়া মেলা হৈছে এয়া গেট हेलो गाइस আজি আমাৰ ইয়াত ভোগালী মেলা হৈছে ভোগালী উৎসৱ আৰু আজি মেলা চাবলৈ আহিছো সো গাইস এতিয়া কি দেখাব পাৰো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া পালোহি আৰু আমি মেলা মণ্ডপলৈ এয়া আছে ট্ৰেক্টৰ আৰু ইয়াতে ট্ৰেক্টৰ প্ৰদৰ্শনী কৰিছে কি বস্তু হয় পশু খাদ্য এইটো ব্ৰইলাৰ আৰু তাৰমানে সৰু পোৱালি আৰু ডাঙৰ गाड़ी का है ना गाड़ी क्या है माछ का है ये विटामिन এটি কি বস্তু হয় মই আজি দেখিছো যে নাই ফিল্টাৰ মানে কি আপোনাৰ পেডগেট সেইটো এটা এক্সাৰসাইজ হয় সেইটো ফিডিং কৰিবলৈ আপোনাৰ খেতিত পানী যোগানৰ এই পানী যোগানৰ নেকি তাৰপৰা এইটো নলাত এনেকৈ জইন কৰে পাইপ পাই নোৱাৰিব টেপ বুলি ক'ব নোৱাৰি এইটো মানে ধৰি লওক ইয়াৰ বহুত মেকানিজিম আছে এইটো নামটো কি বুলি কয় এইটো কণ্ট্ৰল বেল্ট এইটো জইন কৰে ন বিক্ৰী নহয় আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এগ্ৰিকালচাৰ আপোনাৰ যদি PMKSY স্কিম আছে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই তাৰ অধীনত আপোনাৰ মাইক্ৰ'নিউট্ৰিয়েণ্ট হয় ইয়াতে আপোনাৰ জিংক বৰণ কেলছিয়াম এটা মানুহক যেনেকৈ কেলছিয়াম কেলছিয়াম লাগে গছকো লাগে গছৰ ফল আহে ফুলটো ফলবিলাক সৰি যায় হয় ফুলবিলাক সৰি গ'লে মানে কি হয় ফলটো নাহে ফলটো নাহিলে মানে প্ৰডাকশ্যনটো কমি যায় এইবিলাক স্প্ৰে কৰিলে এইবিলাক অৰ্গেনিক হয় জৈৱিক হয় স্প্ৰে কৰিব লাগে প্ৰাইচটো কিমান এইটো 176 আছে আমাৰ এইটো কেনেকৈ দিব লাগে পানীৰ লগত মিক্স কৰি কৰিব লাগে 1 ml 1 লিটাৰ স্প্ৰে কৰিব লাগে আপোনাক 2 লিটাৰ দিব লাগে 15 ml দিব লাগে মই নেজানোৱে ফুলৰো যদি মেডিচাইন পায় সঁচাকৈ আমালোকে সেইটো কাৰণে এবছৰ হোৱাৰ লগে লগে নিজে নিজে মৰহি যায় জলকীয়া গছ আপুনি ঘৰত লগাইছে আপুনি চাব জলকীয়া গছৰ ফুলবিলাক যেতিয়া আহি যায় ফুলবিলাক সৰি যায় গ'লে গছবিলাকৰ মানে নিউট্ৰিচনটো কমি যায় ন এতিয়া ইয়াতে সেই মাইক্ৰ'নিউট্ৰিয়েণ্টটো ইয়াত থাকে যে এইটো স্প্ৰে কৰিলে গছজোপা ষ্ট্ৰং হৈ যায় হেল্ডি হৈ যায় তেতিয়া ফুলবিলাক সেইটো কাৰণে মানে কিছুমান যে জলকীয়া বহুত গুটি লাগে কিছুমান নেলাগে সেইটো কাৰণে এইটো মানে প্ৰডাকশ্যনটো দিব লাগে আৰু এইটো হৈ গ'ল আপোনাৰ সেই জলকীয়া গছবিলাকত চবতকৈ বেয়া বেমাৰ এটা হয় পাতবিলাক খোজ খাই যায় হালধীয়া নিচিনা হৈ যায় এইবিলাক মানে ফাংগাল প্ৰাইচটো কিমান লয় এইটো 98 ৰুপিজ হয় আমি 80 টকা 90 টকা দিওঁ এইটো 60 টকা পানী স্প্ৰে কৰিব আমাৰ জলকীয়া গছ নাই যে নহ'লে কিনিলোহেঁতেন আমি জানিবৰ বাবে